তেজপুৰৰ স্বাভিমান আছিল মহাজাতি। ৬০ দশকৰ আৰম্ভণিতেই ১৯৬৪ চনত ঠিক চাইনিজ জাগৰেশ্যনৰ পিছত কৰ্মযোগী পুৰোধা তেজপুৰৰ দিগ্গজ, তেওঁ কেৱল তেজপুৰৰে নহয় অসমৰ এগৰাকী দিগ্গজ, প্ৰখ্যাত সাংবাদিক, লেখক, সমাজকৰ্মী, এগৰাকী আদৰ্শবান ৰাজনীতিক সিংহপুৰুষ ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ নেতৃত্বত তেজপুৰত শুভাৰম্ভ হৈছিল মহাজাতি কাকত। সাপ্তাহিক এই মহাজাতি কাকতখনে তাহানিতেই অসমত বিশেষকৈ উত্তৰ পাৰত যি এক গধুৰ ভূমিকা, সাৰ্বজনীন ভূমিকা, নিৰপেক্ষ আৰু সবল ভূমিকা গ্ৰহণ কৰিছিল সেয়া আমি জনা কথা। মহাজাতি কাকতখনে যিদৰে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছিল, ঠিক তেনেদৰে মহাজাতি কাকতে সদায় জনস্বাৰ্থক অগ্ৰাধিকাৰ দিছিল, ৰাইজৰ পক্ষত থাকিছিল। তেখেত এগৰাকী খুব সাহসী নিৰ্ভীক সাংবাদিক আছিল ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ, আৰু তেখেতৰ নেতৃত্বত উত্তৰ পাৰৰ কিছুমান জনহিতকৰ কাৰ্য সমাপন হৈছিল। তেখেতৰ বলিষ্ঠ নেতৃত্বত তেখেতে 1977 চনত বিপুল ভোটত দিল্লীৰ মছনদলৈ গৈছিল আৰু অসমীয়া ভাষাত তেখেতৰ বক্তৃতা ৰাখিছিল জনস্বাৰ্থত। তেখেতৰ এক প্ৰবল দাবীত আমি উত্তৰ পাৰৰ ৰাইজে লাভ কৰিছিলোঁ কলীয়া ভোমোৰা সেতু। আৰু এই কলীয়া ভোমোৰা সেতুৰ বুলিয়েই নহয়, চকীঘাটৰ যিখন ব্ৰিজ, যিখন দলং এতিয়া আমি সিদিনাখন উদ্ঘাটন হ'ল, তাৰ গুৰিয়াল আছিল কিন্তু ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ। ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ নেতৃত্বতে চকীঘাট দলংখন হৈছে বুলি ক'লে অত্যুক্তি কৰা নহয়। আৰু সেইকাৰণে মই এই মুহূৰ্ততো অসমৰ বৰ্তমানৰ চৰকাৰক আহ্বান জনাম, মৰণোত্তৰভাৱে তেখেতক এইখন সন্মান দিয়ক, চকীঘাটৰ ব্ৰিজখন তেখেতৰ নামত দিয়ক। এয়া হ'ল মহাজাতিৰ ভূমিকা, ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ ভূমিকা। এতিয়া কথা হ'ল, এই মহাজাতিয়ে অসমৰ কেইগৰাকীমান বুলিয়েই নহয়, বহুতো লেখক, সাংবাদিকক ৰাইজৰ লগত চিনাকি কৰি দিছিল। নতুন পুৰুষক, নতুন সাংবাদিকক মহাজাতিয়ে এটা স্থান দিছিল। আৰু তাৰ কাৰণে এতিয়া অসমত বহুকেইজন সাংবাদিক, আমি এতিয়া বৰ্তমান জনা সাংবাদিক মহাজাতিৰ জৰিয়তেই সৃষ্টি হৈছিল। কেৱল সাংবাদিকেই নহয়, লেখক, কবি, নাট্যকাৰ, এই সকলোবিলাক বহুকেইগৰাকীক মহাজাতিয়ে উলিয়াই আনিছিল ৰাইজৰ সন্মুখলৈ। আৰু তেখেতসকলে এতিয়া প্ৰতিষ্ঠিত অসমৰ একোজন লেখক, সাংবাদিক। এই মহাজাতিখন আমাৰ দুৰ্ভাগ্য আচলতে, মহাজাতিৰ নিচিনা এখন কাকত এতিয়া প্ৰকাশ নহয় তেজপুৰৰ পৰা। কিন্তু মোৰ মনত এতিয়াও এটা আশা আছে যেন মহাজাতিখন আকৌ প্ৰকাশ পাব। ঠিক তেনে এটা আশা বুকুত বান্ধি যেতিয়া মই নিজেই মহাজাতিত লিখিছিলোঁ, এইটো মহাজাতিখন প্ৰকাশ বন্ধ হ'ল। কিন্তু তাৰ অলপ দিনৰ পিছত গম পালোঁ যে ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ সুযোগ্য পুত্ৰ ডক্টৰ পৰশমণি সিংহ এজন সমাজকৰ্মী, এজন মানৱতাৰ কাৰণে কাম কৰা কৰ্মী। তেখেতৰ নেতৃত্বত ৰূপান্তৰ হৈছে মহাজাতি এটা ডিজিটেল এক ডিজিটেল মিডিয়া হিচাপে ৰাইজৰ সন্মুখলৈ আগবাঢ়ি আহিছে। খুব ভাল কথা, খুব ভাল পাইছোঁ। মই আশা ৰাখিছোঁ ডক্টৰ পৰশমণি সিংহৰ এই যি বলিষ্ঠ পদক্ষেপ, মহাজাতি ডিজিটেলভাৱে আমাৰ মাজলৈ আহিছে, খা খবৰবিলাক ৰাইজৰ স্বাৰ্থত, জনস্বাৰ্থত, পিতৃৰ পদাংক অনুকৰণ কৰি ঠিক সবলভাৱে যাতে। আৰু এইটো এটা সুবিধা, এতিয়া ডিজিটেল যুগ, এতিয়া IT যুগ, এতিয়া এটা ৰূপান্তৰ হৈছে। আৰু মানুহে খুব ভালভাৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক, আমাৰ ডিজিটেল লাইফত মহাজাতিৰ যিটো পূৰ্বৰ গৰিমা, সেই গৰিমাটো ৰূপান্তৰ হৈ পেলাই মহাজাতি এতিয়া ডিজিটেল লাইফত আহক আৰু ৰাইজৰ কাৰণে কাম কৰক, আৰু ৰাইজে আদৰি লওক, ৰাইজে বুকুত স্থান দিয়ক। মহাজাতি, এই ঐতিহ্যপূৰ্ণ মহাজাতিৰ ৰূপান্তৰৰ যি ইন্দ্ৰধনু যাত্ৰা, সেয়া সবল হওক, ভাল হওক, তাকেই মই কামনা কৰিছোঁ। আৰু আমাৰ ফালৰ পৰা আমি যি সহায় কৰিব লাগে সেয়া সদায় কৰিম। আৰু মহাজাতিৰ ডিজিটেল এই যাত্ৰা, ইন্দ্ৰধনু যাত্ৰা পুনৰ কৈছোঁ, সবল হওক। আৰু মোৰ শুভেচ্ছা জ্ঞাপন